আমি ইতিমধ্যে অসম ৰাজ্যিক মহিলা আয়োগে আমি এটা বিশ্বাস যাত্ৰা এটা বাইক ৰেলী এটা আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে দুটা পৰ্যায় আমাৰ শেষ হৈছে আৰু আমি তৃতীয়টো পৰ্যায় আমি আমিনগাঁৱৰ পৰা আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আজি ফ্লেগ অফটো আমাৰ জিলা আয়ুক্ত মহোদয় আমাৰ দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াদেৱে কৰিব। আৰু এই বিশ্বাস যাত্ৰাৰ জৰিয়তে আমি মহিলাসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু মহিলাসকলৰ লগতে এই যাত্ৰাটোত যাতে পুৰুষসকলেও সমানে সজাগ হয় এই বাইক ৰেলীটোৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ বা এৱেৰ কৰিব বিচাৰিছোঁ। আৰু লগতে হেল্পলাইন নাম্বাৰ 181 বা আমাৰ মহিলা আয়োগৰ এটা নাম্বাৰ আমি মুকলি কৰিছিলোঁ 9435196263 এই নাম্বাৰটো। এই বিষয়খিনি আমি মহিলাসকলৰ মাজত লৈ যাব বিচাৰিছিলোঁ যাতে কোনো মহিলাই তেওঁলোকে যিসকল নিৰ্যাতিত মহিলা তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব নালাগে। তেখেতসকলৰ সৈতে মহিলা আয়োগ সদায় আছে, সদায় থাকিব। গতিকে এই নাম্বাৰকেইটাত আপোনালোকে যদি কিবা কাৰণত জৰুৰীকালীন অৱস্থা হয় তেতিয়াহ'লে 181ত কল কৰিব পাৰিব, তাত পৰামৰ্শ ল'ব পাৰিব। আৰু দ্বিতীয়তে আমাৰ যিটো BSNL নাম্বাৰটো আমি যিটো লঞ্চ কৰিছোঁ মহিলা আয়োগত, তাতেও আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাবিলাক আমাক লিখি পঠিয়াব পাৰে আৰু আমি সেইখিনি যেনেকৈ পাৰোঁ তেওঁলোকক পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম। আমি বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী মহিলা আত্মবিশ্বাসেৰে আৰু স্বাভিমানেৰে তেওঁলোকে জীয়াই থাকক।